নমস্কাৰ মিডডেটনৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা টকিঅ' পেৰা অলিম্পিকত অব্যাহত আছে ভাৰতৰ উজ্জীৱিত প্ৰদৰ্শন বেডমিণ্টনত সোণৰ পদক জয় কৰে ভাৰতৰ কৃষ্ণা নাগৰে হংকঙৰ চ্যুমান কাইক ফাইনেলত পৰাস্ত কৰে কৃষ্ণাই বেডমিণ্টনত এতিয়ালৈ দুটা সোণৰ পদক জয় কৰে ভাৰতে আজি আন এটা পদক জয় সুহাস য়তিৰাজৰ বেডমিণ্টনত ৰূপৰ পদক জয় সুহাসৰ পেৰা অলিম্পিকত এতিয়ালৈ 5টা সোণৰ পদক লাভ কৰে ভাৰতে টকিঅ' পেৰা অলিম্পিকত এতিয়ালৈ ভাৰতে লাভ কৰিছে মুঠ 19টা পদক নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্তু শৰ্মাৰ এনকাউণ্টাৰ সন্দৰ্ভত ধেমাজি আৰক্ষীৰ সংবাদমেল নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্তু শৰ্মাৰ এনকাউণ্টাৰ কৰে এনকাউণ্টাৰ সন্দৰ্ভত ধেমাজি আৰক্ষীয়ে সংবাদমেল আয়োজন কৰে ৰিন্তু শৰ্মা তেখেতক আমি কালি জুডিচিয়েল কাষ্টডিৰ পৰা পুলিচ কাষ্টডিত আনিছিলো তদন্তৰ খাতিৰত আৰু নিয়ম মাফিক তেখেতৰ মেডিকেল এক্সামিনেশ্যনৰ কাৰণে ৰাতি প্ৰায় 10:15 মান বজাত তেখেতক চিভিল হস্পিটেল লৈ যোৱা হৈছিলে পুলিচৰ গাড়ীৰে আমি অলপ দেৰিকে মেডিকেল এক্সামিনেশ্যনৰ কাৰণে নিছিলোঁ কাৰণ আপোনালোকে জানে যে কেছটো যথেষ্ট চেঞ্চিটিভ কেছ আৰু একিউজনৰ এগেইনষ্ট পাব্লিকৰ যথেষ্ট গ্ৰিভেঞ্চেছ আছে গতিকে ল এণ্ডৰ যাতে নহয় তাৰ ক্ষেত্ৰত আমি অলপ দেৰিকে নিয়াৰ ব্যৱস্থা কৰিছিলোঁ চিভিল হস্পিটেল লৈ যোৱাৰ সময়তে তেখেতে মাজতে তেখেতৰ পেট বিষাইছে আৰু গা বেয়া লাগিছে পেচাব কৰিব লাগিছে বুলি কমপ্লেইন কৰে বাৰে বাৰে তেখেতে কমপ্লেইন কৰাৰ পিছত গাড়ীটো এটা জাগাত ৰাখি দিয়ে আৰু তেতিয়া তেওঁ পেচাব কৰাৰ নামে লগত এজন আমাৰ কনষ্টেবলে তেওঁক ধৰি ৰাখিছিলে কিন্তু পেচাব কৰাৰ চলত তেওঁ নামি পিলাকুটিৰে আমাৰ কনষ্টেবলজনক আক্ৰমণ কৰে আৰু তেওঁৰ বন্দুকটো কাঢ়ি পলাবলৈ চেষ্টা কৰে তেতিয়া প্ৰথমতে তেখেতক ভয় খুৱাবলৈ এটা ৰাউণ্ড ব্লেংক ফায়াৰ কৰা হয় আৰু যেতিয়া তেওঁ নৰয় পলাই যাব যত্ন কৰে তেতিয়া তেখেতৰ ভৰিলে এইম কৰি এক ৰাউণ্ড গুলী চলোৱা হয় আৰু তেওঁ বাওঁ ভৰিত গুলী লাগিছে ততলৈকে তেওঁক চিভিল হস্পিটেল লৈ যোৱা হয় আৰু যি চিকিৎসা প্ৰদান কৰিব লগা হয় ইফালে গুৱাহাটীৰ ককেইন কাণ্ডৰ মূল অভিযুক্তৰ এনকাউণ্টাৰ গুলীবিদ্ধ মূল অভিযুক্ত হৈছে বিশাল চৌধুৰী ভৰি দুটাকৈ গুলী লাগিছে বিশাল চৌধুৰীৰ সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে বিশাল চৌধুৰী ককেইন যোগান ধৰা বিশালক দিল্লীৰ পৰা কৰিছিল গ্ৰেফতাৰ লতাশিল আৰক্ষীৰ জিম্মাত আছিল বিশাল আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিশাল চৌধুৰীয়ে ৰেপ পাৰ্টিত ককেইন যোগান ধৰিছিল বিশাল চৌধুৰীয়ে গুৱাহাটীৰ ককেইন পাৰ্টিৰ মূল অভিযুক্তৰ এনকাউণ্টাৰ গুলীবিদ্ধ মূল অভিযুক্ত বিশাল চৌধুৰী ভৰি দুটাকৈ গুলী লাগিছে বিশাল চৌধুৰী সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে বিশাল ককেইন যোগান ধৰা বিশালক দিল্লীৰ পৰা আটক কৰিছিল আৰক্ষীয়ে লতাশিল আৰক্ষীৰ জিম্মাত আছিল বিশাল চৌধুৰী আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় বিশাল ৰেপ পাৰ্টিৰ ককেইন যোগান ধৰিছিল বিশালে उस एक्यूज का घर को सर्च करने के लिए उसको लेके हम नूनमाटी एरिया में जा रहे थे रास्ते में गाड़ी स्लो हुआ वो वहाँ गाड़ी से जंप किया उसको वार्न किया गया रुकने के लिए जब वो नहीं रुका तो पुलिस ने उसके पैर में गोली मारा तो उसको इंजरी हुआ है दोनों पैर में लेफ्ट में थोड़ा ज़्यादा है राइट में माइनर इंजरी है अभी उसको GMCH में भर्ती करवाया गया सर कितने गोली मारा सर 2 राउंड फायर किया 2 राउंड में लगा ना सर 1 राउंड में लगा सेकंड राउंड लगा है हिट किया है फर्स्ट राउंड सर कल और एक पकड़ा था रिलीम राणा उनका इन्वॉल्वमेंट कैसा है वो भी इसी के गैंग का है और बेसिकली दिल्ली से विशाल चौधरी जो है वो ड्रग्स कोकीन जो है सप्लाई करता है तो उसमें से कुछ लोग जो है उसमें रिलीम और बाकी एक जो नूनमाटी एरिया में और भी कुछ है जो इस कोकीन के कारोबार में इन्वॉल्व तो रिलीम भी उनमें से एक सर रिलीम को अभी भेज दिया या है नहीं अभी कोर्ट में प्रोड्यूस किया जाएगा तो रहेगा सर रिमांड लेट्स सी और कितने लोगों को फोन लगा अभी तो इनके स्टेटमेंट और रिलीम का स्टेटमेंट अभी इसका इंट्रोगेशन चल रहा है उसके बाद में जो लोग होगा उसके ऑपरेशन के बाद ही बता पाएंगे पहले नहीं बता पाएंगे विशाल कितने दिन से ये बिजनेस में लगा? और विशाल
पिछले 2 साल से कन्फेस किया उसने कि पिछले 2 साल से गुवाहाटी को सप्लाई हाँ गुवाहाटी में सप्लाई देता सर कितना अभी तक कितना को पकड़ा है ये केस में? अभी तक 20 हो गया रिलीम को लेकर 20। दिल्ली से कैसे भेजता था माल यहाँ पे कुरियर सर्विस? हाँ वो खुद भी जाता था, वो कोरियर से भी एक और बंदा है दिल्ली में जो उसको कोरियर से भेजता है। सर उसका नाम अभी नहीं बताया। मतलब आप लोग जो केस में गया था हाँ। दूसरे को आदमी को सुनने के लिए, हाँ। वो आदमी कैसे इन्वॉल्व था वो केस में? वो जैसे रिलीम है, बाकी ये लोग जो जितने भी लोग हैं जो जिसको सप्लाई या तो डायरेक्टली वहाँ दिल्ली से लेता है, जिसका कनेक्शन जिसको कांटेक्ट इसने करवा दिया है, विशाल ने करवा दिया है, या फिर विशाल के थ्रू लेता है। सर ये सब जो सर नीलिम भी पेडलर डेफिनेटली सर वो सब लाके यहाँ पे लाके वो रेप पार्टी में देता है ये सब? नो टोकन वगैरह? पार्टी नहीं, वो तो आगे कहाँ देता है ये तो उसको इंट्रोगेशन से ही पता चलेगा। किमान शुरू किया सर? 2 साल बताया ना? 2 सर साल। कोई ऑर्गेनाइजर का नाम बताया है क्या विशाल ने कि वो जहाँ पे वो दिल्ली में काम करता था ना, हाँ। गुवाहाटी का कोई लिंक है क्या? यहाँ गुवाहाटी बेस्ड कोई आदमी इससे जुड़ा हुआ है ऑर्गेनाइजर? वो सब बोलना नहीं ये तो है ही ना, इसलिए तो ये अरेस्ट हुआ है। नहीं, विशाल चौधरी तो इवेंट मैनेजमेंट कोर्स के बाद तो इवेंट मैनेजमेंट में लगा हुआ था। हाँ, हाँ। तो असम का कोई ऑर्गेनाइजर यहाँ पे इस केस में इन्वॉल्व है क्या? नहीं वो इसके साथ में ये भी करता था। सर। और ये जो मर्डर के थोड़ा सा बोलिए, क्या क्या अभी तक मिला है? मर्डर, हाँ डिम्पल मर्डर केस में क्या है कि ये अभिषेक गुप्ता तो उसने कन्फेस किया था, और मैंने आपको इलियास आइस है उसका, आशिक नाम है, तो उसने कन्फेस किया है और उसको कई दिनों से मतलब वो सिस्टर से इरिटेशन था आपस में कुछ बात को लेके, तो ये एक इंसिडेंट को लेके उसने फिर उसको आर्गुमेंट हुआ और आर्गुमेंट में उसने उसको असोल्ट किया और फिर ये चिलवटा मारा, फिर चाकू से उसको अटैक किया। सर मोटिव क्या था एक्चुअली, किस लिए मारा होगा? मोटिव तो वही जो बताया उसका कि उसको सडन प्रोवोक किया, उसी को लेके। पुलिस के तुमने लेने का कोई इरादा है? पता पुलिस में लेने का? वो 2 दिन का ऑलरेडी पुलिस कस्टडी में। अभी तो आज तो जाएगा सर वो? हाँ आज कोर्ट में प्रोड्यूस। थैंक यू सर। এনকাউণ্টাৰৰ পিছত এনেদৰে সংবাদমেলৰ আয়োজন কৰে আৰক্ষীয়ে। মিড ডে 8 চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ভুৱা চিকিৎসা বিল জমা দিয়াৰ বিৰুদ্ধে ভঙাগড় থানাত দাখিল গোচৰ, GMCH অধীক্ষকে দাখিল কৰিলে 3খন এজাহাৰ। মুঠ 39 গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এই গোচৰ। চিকিৎসা মহাবিদ্যালয় ভুৱা ৰেফাৰেল পত্ৰ তৈয়াৰ কৰি জমা দিছিল নথি। ইতিমধ্যে শক্তি খণ্ডৰ 2 কৰ্মচাৰী নিলম্বন হৈছে। বঙাইগাঁও বিদ্যুৎ সংমণ্ডলৰ APDCLৰ 2 কৰ্মচাৰীক নিলম্বন। চিকিৎসা ভুৱা বিল প্ৰদান কৰি ধৰা পৰিছিল 2জন নিলম্বিত 2 কৰ্মচাৰী শুভেন্দু ৰয় আৰু হীৰালাল ৰাভা। শুভেন্দু ৰয় অভয়াপুৰী বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰী, হীৰালাল ৰাভা ডমৰা উপসংমণ্ডলৰ কৰ্মচাৰী। হীৰালাল ৰাভাই বিভাগত দাখিল কৰিছিল 4,44,000 চিকিৎসাৰ ভুৱা বিল। ৰহস্যজনকভাৱে এই বিলসমূহ পৰীক্ষা নিৰীক্ষা কৰি পঠিয়াই ৰাজ্যৰ স্বাস্থ্য বিভাগে। প্ৰশ্ন হৈছে স্বাস্থ্য বিভাগৰো বিষয়া কৰ্মচাৰী জড়িত হৈ আছে নেকি এই জালিয়াতিত। এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, আপোনাৰ ওচৰলৈ আহিছো আৰু বৃহৎ কেলেংকাৰী সংঘটিত হৈছে এইবাৰ স্বাস্থ্য খণ্ডত। চাওক, এই মুহূৰ্তত স্বাস্থ্যখণ্ডত দুৰ্নীতি সন্দৰ্ভত তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে 2 দিন পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰকাশ কৰিছিল এক ভয়ংকৰ তথ্য, যি তথ্যত প্ৰকাশিত তথ্য অনুসৰি 2 গৰাকীকৈ APDCLৰ বিষয়া কৰ্মচাৰীক ইতিমধ্যে নিলম্বন কৰা হৈছিল বিভাগৰ তৰফৰ পৰা। অতি সংগোপনে সেই তথ্য লুকুৱাই ৰাখিছিলে বিভাগীয় তথ্যই। আৰু তাৰপিছত নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছিল 2 গৰাকী কৰ্মচাৰীক নিলম্বন কৰাৰ আঁৰৰ ৰহস্য যে সেই 2 গৰাকী কৰ্মচাৰীয়ে ভুৱা বিল প্ৰদান কৰিছিলে বিভাগত। কাৰণ চিকিৎসাৰ নামত ভুৱা বিল প্ৰদান কৰি সেই 2 গৰাকী কৰ্মচাৰীয়ে ধন আত্মসাৎ কৰাৰ লক্ষ্য ৰচি লৈছিলে। আৰু সেই তথ্য পোহৰলৈ অহাৰ পিছতে ইতিমধ্যেই শেহতীয়াকৈ ৰাজ্য চৰকাৰ তথা শেহতীয়াকৈ স্বাস্থ্য বিভাগলৈ অহা বিভিন্ন বিভাগৰ যিসমূহ স্বাস্থ্য সম্বন্ধীয় যিসমূহ নথি সেইসমূহ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হয়তো এই তথ্যতে এই মুহূৰ্তলৈকে পোহৰলৈ আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নামত ভুৱা ৰেফাৰেল আবেদন পত্ৰ ভুৱাকৈ একাংশই
লিখি একাংশই তাত চপোৱাই তৈয়াৰ কৰি তেখেতসকলে নিৰ্দিষ্ট বিভাগত তেখেতসকলে জমা দিছিলে আৰু সেই বৃহৎ ধন অৰ্থাৎ এগৰাকী কৰ্মচাৰীৰ প্ৰায় 4 পৰা 10 লাখ টকা পৰ্যন্ত সেইসকল কৰ্মচাৰীৰ স্বাস্থ্যৰ যি তেখেতসকলৰ বীমা বা স্বাস্থ্যৰ তেখেতসকলে ৰিইম্বাৰ্সমেণ্ট বিচাৰিছিলে আৰু সেই তথ্য ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু সেই তথ্যৰ ভিত্তিতেই যোৱা এটা দিন পূৰ্বে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে আৰু ইতিমধ্যে এই সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত 39 গৰাকীকৈ বিভিন্ন খণ্ডৰ এপিডিচিএলৰ 37 গৰাকীকৈ বিষয়া কৰ্মচাৰী এলিমেণ্টাৰী এডুকেশ্যনৰ 2 গৰাকী আৰু বিত্তীয় বিভাগৰ এগৰাকী কৰ্মচাৰী অৰ্থাৎ 39 গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে 3খন এজাহাৰ পত্ৰ দাখিল কৰিছে আৰু আটাইকেইগৰাকী বিষয়া কৰ্মচাৰীয়ে ইতিমধ্যে বিভিন্ন বহিৰাজ্যত তেখেতসকলৰ চিকিৎসা কৰা হৈছিলে অসমৰ তেখেতসকলে আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা কৰি তেখেতসকলৰ বিলসমূহ তাত গাঁঠি দিয়া হৈছিলে আৰু সেই বিলৰ পৰিমাণ প্ৰায় 4 পৰা 10 লাখ পৰ্যন্ত একগৰাকী কৰ্মচাৰী অৰ্থাৎ এই মুহূৰ্তলৈকে পোহৰলৈ অহা 39 গৰাকী কৰ্মচাৰীৰ যদি বিল আনুমানিক চোৱা যায় তেতিয়া 4 কোটি টকাৰো অধিক তেখেতসকলৰ এই মুহূৰ্তত দেখুওৱা হৈছে যিসমূহ তেখেতসকলে ৰিইম্বাৰ্সমেণ্ট বিচাৰি নিৰ্দিষ্ট বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে কিন্তু জানি ভাল হ'ব যে নিৰ্দিষ্ট চিকিৎসা মহাবিদ্যালয় একোখনে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যদি তেনেকুৱা বা নিজৰ অসমত বা চৰকাৰী খণ্ডৰ চিকিৎসালয়ত যদি সেই চিকিৎসা সম্ভৱ নহয় তেতিয়াহ'লে বাহিৰলৈকে তেখেতসকলে প্ৰেৰণ কৰিব লাগে আৰু বাহিৰলৈ প্ৰেৰণ কৰাৰ সময়ছোৱাত তেখেতসকলে এখন ৰেফাৰেল কমিটি থাকে আৰু সেই কমিটিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰিন্সিপালকে প্ৰমুখ্য কৰি তাত নিৰ্দিষ্ট সংখ্যক তাত এটা চিকিৎসকৰ দল থাকে সেই চিকিৎসকৰ দলটোৱে অনুমোদন প্ৰদান কৰে কিন্তু ৰহস্যজনকভাৱে এই যিসকল কৰ্মচাৰীয়ে বিল তৈয়াৰ কৰিছে ভুৱাভাৱে তেখেতসকলে জমা দিছিলে প্ৰমাণপত্ৰ জমা দিছিলে সেই প্ৰমাণপত্ৰৰ লগত এই নিৰ্দিষ্ট যিখন চৰকাৰী কমিটি থাকে সেই কমিটিৰ কোনো ধৰণৰ তাত যোগাযোগ নাছিলে বা সেই কমিটিয়ে প্ৰস্তুত কৰি দিয়া সেই বিল তেখেতসকলৰ ৰেফাৰেল কমিটিৰ অনুমোদিত প্ৰমাণপত্ৰ নহয় অৰ্থাৎ ভুৱাভাৱে সেইসমূহ প্ৰস্তুত কৰা হৈছিল আৰু প্ৰস্তুত কৰি বিভাগীয় সম্পূৰ্ণৰূপে চকুত ধুলি দি সেইসমূহ ধন আত্মসাৎ কৰাৰ লক্ষ্য লৈছিলে আৰু তেনে ইতিমধ্যে কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এপিডিচিএলৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ হাতত পোৱা তথ্য অনুসৰি এই মুহূৰ্তলৈকে 2 গৰাকী কৰ্মচাৰীক নিলম্বন কৰা হৈছে আৰু সৰ্বমুঠ 37 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগৰ আঙুলি উত্থাপন কৰা হৈছে যিসমূহ এই মুহূৰ্তত প্ৰাৰম্ভিক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তেখেতসকলে পৰীক্ষা কৰা হৈছিল আৰু পৰীক্ষা কৰাত তেখেতসকলৰ সেই ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে আৰু তাৰ পিছতে ভঙাগড় আৰক্ষীৰ ওচৰ চাপিছে ভঙাগড় আৰক্ষীৰ ওচৰত এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত তেখেতসকলে অৱগত কৰাইছে এতিয়া আৰক্ষী কি পৰ্যায়ত তদন্তৰে আগবাঢ়িব সেয়া হৈ পৰিছে ডাঙৰ বিষয় আৰু এই যিসকল বিষয়া কৰ্মচাৰীৰ নাম পোহৰলৈ আহিছে তেখেতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও আটাইতকৈ ডাঙৰ বিষয় কাৰণ দুৰ্নীতিৰ আশ্ৰয় লৈ ধন আত্মসাতৰ লক্ষ্য লৈ এইসকল বিষয়া কৰ্মচাৰীয়ে তেখেতসকলে আশ্ৰয় লৈছিলে আৰু তেখেতসকলে ৰহস্যজনকভাৱে তেখেতসকলে এইসমূহ বিল আন কোনো প্ৰতিষ্ঠানত তেখেতসকলে তৈয়াৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নাম লৈ ৰেফাৰেল কমিটিৰ নাম লৈ তেখেতসকলে নিৰ্দিষ্ট বিভাগত জমা দিয়া হৈছিল আৰু যি কেলেংকাৰী এই মুহূৰ্তলৈকে পোহৰলৈ অহা মতে প্ৰায় 4 কোটিৰো অধিক টকাৰ বিয়াগম কেলেংকাৰীৰ তথ্য বুলি ইতিমধ্যে এক সূত্ৰই প্ৰকাশ কৰিছে এতিয়া প্ৰশ্ন হৈছে এই বিয়াগম কেলেংকাৰী মাথোন এতিয়াই আৰম্ভ হৈছিলে নে ইয়াৰ আগতে পূৰ্বেও আৰম্ভ হৈছিলে যি সুযোগ আচলতে একাংশই গ্ৰহণ কৰি আহিছিলে এয়া এতিয়া ডাঙৰ প্ৰশ্ন গতিকে প্ৰশ্ন হৈছে যে আৰক্ষীৰ তদন্তত সেইসমূহ তথ্য পোহৰলৈ আহিবনে যে ইয়াৰ পূৰ্বতে আচলতে এইসমূহ বিষয়া কৰ্মচাৰীয়ে এই ধৰণৰ ব্যৱসায় চলাই আহিছিলে নেকি বা একাংশ এটা চক্ৰ আছে নেকি যি চক্ৰটোৱে এই ধৰণৰ ৰেফাৰেল ফৰ্মৰ নামত তেখেতসকলে ভুৱাভাৱে পত্ৰ প্ৰেৰণ কৰে আৰু ভুৱাভাৱে তেখেতসকলে এই ধৰণৰ পত্ৰসমূহ তেখেতসকলে বিভাগত জমা দি তেখেতসকলে ধন আত্মসাৎ কৰি আহিছে সকলোবোৰ হয়তো আৰক্ষীৰ সঠিক তদন্তই পোহৰলৈ আনিব হয় নিশ্চয়কৈ বলেন এতিয়া কেইবাটাও প্ৰশ্ন আৱৰি ধৰিছে গতিকে আৰক্ষীৰ সঠিক তদন্তই এইসমূহ পোহৰলৈ আনিব ধন্যবাদ জনাইছো বলেন ভট্টাচাৰ্য ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ অভিযান কৰিমগঞ্জত জব্দ হৈছে 48 গ্ৰাম ব্ৰাউন চুগাৰ ব্ৰাউন ড্ৰাগছ বেপাৰীৰ পৰা জব্দ কৰা হৈছে 14 লাখ টকাও জব্দকৃত ড্ৰাগছখিনিৰ মূল্য হৈছে 20 লক্ষাধিক টকা আৰক্ষী আটক কৰিছে 4 ড্ৰাগছ সৰবৰাহকাৰীক বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহাকল এলেকাৰ মহম্মদপুৰ গাঁৱত অভিযান চলাই আটক কৰে 4 ড্ৰাগছ ব্যৱসায়ীক জালত পৰিছে সেলিম উদ্দিন জেছিম উদ্দিন সামিম উদ্দিন আব্দুল মানান নামৰ আন এটা ড্ৰাগছ ব্যৱসায়ী
চাৰিটাকৈ ড্ৰাগ সৰবৰাহকাৰীক আটক কৰিছে সেলিম উদ্দিন, জেছিম উদ্দিন, সামিহ উদ্দিন আৰু আব্দুল মানান। আৰু ইয়াৰ লগে লগে সময় হৈছে মিড ডে 8 পৰা বিদায় লোৱাৰ। নমস্কাৰ।